যদি আপোনালোকৰ ফালেও জোখতকে বেছি গৰম পৰিছে তেন্তে মোৰ নিচিনাকে নিজৰ মনৰ মানুহজনীক বাহিৰতে ডিম বনাই খুৱাব পাৰিব। পিছে এই গৰমৰ ৰক্ষা পৰিবলৈ এগিলাচ চৰবতো বনালো। কিন্তু ৰ'ব, ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰিছো। সেউজীয়া পাতলা ব্লক ৰাস্তাৰ মাজেৰে ময়ো দোকানলৈ গৈ আছো। এইটো ৰাস্তাৰে গলে আমাৰ ফুলখালীজনী ঘৰটোও দেখি যায়, সেইকাৰণে আপোনালোককো দেখালো। আৰু এই ৰাস্তাটো গোটেই বাহনি যিহেতু ঠাণ্ডা পৰি থাকে, সেইকাৰণে খোজকাঢ়ি আহিবলগীয়া থাকিলে এইফালেকে আহো। দোকানখনত আহি পাই দোকানী গৰাকীৰ পৰা পালছ মৰ্টন ললো আৰু তেনেকে ঘৰ আহি পোৱাৰ পিছত ডিম বনাব লৈছো। আমাৰ এইফালে বহুত গৰম পেলাইছে, আপোনালোকৰ ফালে কিমান গৰম পেলাইছে কমেন্ট কৰি জনাব। বাকী ৰ'দত বেলেগে ডিম বনাই থকা দেখো, আজি নিজে বনাই চাইছো, সঁচাকে অলপমান সিজি আহিছে। আৰু আনফালে আমাৰ দেহামনুৱে খেলি আছিলে, তাই কৈছে যে এইটো ডিম নহবগৈ পাপা। তাই তেনেকে কোৱা দেখি ৰ'দটোক মই কৈছো তোৰ লাজ লগা নাই? দেহামনুৱে ইনচাল্ট কৰিছে। টিকুট মানি আমলেটটোকো আধা সিজা কৰিলি, সেইকাৰণে মই ভিতৰত আহি পানি গেছটো জ্বলাই পানি ডিমটো ধুনীয়াকে ভাজি ললো। তাৰ পৰা এই ডিমটো কি কৰিম বুলি ভাবি পানি পখিলাক জগাই পানি ডিমটো খাবলৈ দি দিলো। ইয়াৰ পিছত ইমান গৰমত পালছ মৰ্টন খিনি যে আনি থৈছিলো সেইখিনিয়ে কিবা এটা বনাও বুলি ভাবিলো। কি বনাইছো বুলি কবলৈ গলে এইটো অলপমান ঠাণ্ডা কিবা এটা মোৰ ষ্টাইলত বনাই আছো, যাতে গা শীতল পৰি যায়। সেইটো কাৰণে ময়ো আইচ ব্যৱহাৰ কৰিছো গা শীতল পৰিবলৈ। শীতল পৰা কথাটো শুনি পানি মোৰ এটা গান মনলৈ আহিছে। বাকী এতিয়া গানটো নাগাও, পাছত কেতিয়াবা গাম। চৰবত খাই বহুত টেষ্টি লাগিল দেই।